নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এছএছচি জিডি কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্যন আলোচনা কৰিবলৈ ওলাইছো আৰু এই কোৱেশ্যন কেইটা কেৱল এছএছচিৰ বাবে নহয় আসাম পুলিচৰ এবিইউবি পৰীক্ষাৰ বাবে সহায়ক হ'ব পাৰে হেহে ভিডিঅ'টো ভালদৰে শেষলৈকে চাই থাকিব তো দেৰি নকৰো বলক প্ৰশ্নকেইটা আলোচনা কৰো ফাৰ্স্ট কোৱেশ্যনটো কি দিছে চাওক লুক এট দা সিৰিজ ইয়াত এটা সিৰিজ দিছে 21 25 23 27 25 তাৰপিছত ডট 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 দিয়া আছে হোৱাট নাম্বাৰ শুড কাম নেক্সট তো এই সিৰিজটো বা ধাৰাবাহিকখন চাব গৈছে 21 21 25 23 27 25 ইয়াৰ পিছত কি সংখ্যা আহিব লাগে এতিয়া চাওক নাম্বাৰ সিৰিজৰ এনেকুৱা ধৰণৰ কোৱেশ্যন আপোনালোকৰ কিন্তু এক্সামত আহিবই সিওৰ এটা বা দুটা কোৱেশ্যন একদম কমন মানে আহিব এনেকুৱা ধৰণৰ সো নাম্বাৰ সিৰিজৰ বিভিন্ন ধৰণে সিৰিজটো চলি থাকে তো কেনেকৈ চলিছে মূল এই কথাটো জানিলে হৈ গলগে এই সিৰিজটোত যদি আমি চাবলৈ যাওঁ 21 আছে তাৰ পিছত 25 তাৰ পিছত 23 আছে 27 আছে তাৰপৰা 25 আছে ইয়াৰ পিছত কি আহিব আমাক সুধিছে এতিয়া সিৰিজটোত চাবলৈ হলে প্ৰথমতে যোগৰ পিছত বিয়োগ চাব কবাত পূৰণ চাব কবাত হৰণ চাব তাৰ পিছত কি চাব বৰ্গ হৈ আছে নেকি কবাত কিউব হৈ আছে নেকি বা কবাত এনেকে মৌলিক সংখ্যাৰে বাঢ়ি গৈ আছে নেকি বা কবাত বলে যুগ্ম সংখ্যা বাঢ়ি গৈছে কবাত বলে অযুগ্ম সংখ্যাকে বাঢ়ি গৈ আছে তো কি ধৰণে সিৰিজটো চলি গৈছে হেতু চালে হৈ গলগে ঠিক আছে তো এতিয়া আমি যদি চাওঁ 21 ৰ পৰা 25 হৈছে 21 ৰ পৰা 25 মানে কি +4 হল 25 ৰ পৰা 23 -2 হল 23 ৰ পৰা 27 +4 হল 27 ৰ পৰা 25 -2 হল এতিয়া সিৰিজটো দেখিছেনে কেনেকৈ হৈছে +4 -2 +4 -2 এতিয়া আকৌ কি হ'ব সিম্পল +4 হ'ব এতিয়া 25 ৰ লগত যদি +4 কৰি দিয়ে কিমান হৈ যাবগে 25 26 27 28 29 29 হৈ যাব আমাৰ আনসাৰটো কিমান হৈ যাব 29 তো অপচন সি আছে অপচন সি টো হৈ গলগে শুদ্ধ উত্তৰ তো এনেকুৱা ধৰণৰ কোৱেশ্যন বিলাক হৈছে একদম সিম্পল কোৱেশ্যন ঠিক আছে ইয়াতকে টাফ বিলাক আমি নেক্সট ভিডিও বিলাকত আলোচনা কৰি গৈ থাকিম তো বলক এটো যদি বুজি পাইছে নেক্সট কোৱেশ্যন লাগবাঢ়ো ইয়াতো এটা সিৰিজ দিছে এই সিৰিজটো চাওক লুক এট দা সিৰিজ 12 13 16 21 28 ইয়াৰ পিছত কি আহিব আমাক সুধিছে হোৱাট নাম্বাৰ শুড কাম নেক্সট তো এই সিৰিজটো যদি আমি চাওঁ 12 আছে তাৰপা 13 আছে তাৰপা 16 21 28 ইয়াৰ পিছত কি আহিব এতিয়া যদি আমি চাওঁ 12 ৰ পৰা 13 মানে কি হৈছে +1 ঠিক আছে 13 ৰ পৰা 16 প্লাস কি হৈছে 3 16 ৰ পৰা যদি 21 চাবলৈ যাওঁ +5 হৈছে 21 ৰ পৰা যদি 28 চাবলৈ যাওঁ +7 হৈছে এতিয়া ভালকে চাওক 1 3 5 7 গুটেই কিটা কি হয় অযুগ্ম সংখ্যা হয় এতিয়া ইয়াৰ পিছত অযুগ্ম সংখ্যাটো হৈছে 9 তো সিম্পল 9 প্লাস কৰি দিম তো 8 9 7 আৰু ফলে 37 আমাৰ ইয়াৰ পিছত নেক্সটত কি হ'ব 37 তো 37 টো অপচন এ আছে অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ আশা কৰিছো বুজি পাইছে তো নাম্বাৰ সিৰিজৰ নেক্সট আৰু ভিডিও বিলাকত আমি এনেকুৱা ধৰণৰ কোৱেশ্যন বিলাক লৈ আহিম চেনেলটো সাবস্ক্ৰাইব কৰি লব তো বলক নেক্সট কোৱেশ্যন বিলাক আগবাঢ়িম কি দিছে চাওক এনেকুৱা ধৰণৰ কোৱেশ্যন বিলাক আপোনালোকৰ আহে ঠিক আছে ইফ কেভ = 6 and tab = 5 then boy = what যদি CAB কেভ সমান 6 হয় TAB সমান 5 হয় তেনেহলে BOY সমান কিমান হ'ব তো এনেকুৱা ধৰণৰ কোৱেশ্যন বিলাক যেতিয়া কৰিবলৈ যাব এলফাবেটিক্যাল যেটো অৰ্ডাৰ সেই এলফাবেটিক্যাল অৰ্ডাৰটো আপোনালোকে জানিব লাগিব মানে A কে নম্বৰত আহে B কে নম্বৰত আহে C কে নম্বৰত আহে হেবিলাক কথাটো আপোনালোকে জানিবই লাগিব ধৰক A টো 1 নম্বৰত আহে B টো 2 নম্বৰত আহে C টো 3 নম্বৰত আহে D টো 4 নম্বৰত E 5 নম্বৰত আকৌ উল্টাকেও চাব লাগিব উল্টাকে যদি চাবলৈ যাওঁ Z টো আহে 1 নম্বৰত Y টো আহে 2 নম্বৰত তেনেকৈ আপোনালোকে সিৰিজটো উল্টাকেও আৰু সিধাকেও দুই ফালৰ পৰা জানিব লাগিব এলফাবেটিক্যাল অৰ্ডাৰ খিনি নাম্বাৰিং খিনি জানিব লাগিব ঠিক আছে এটো জনাৰ পিছতে আপোনালোকে কি কৰিব পাৰিব এনেকুৱা ধৰণৰ কোৱেশ্যন বিলাক কৰিব পাৰিব ৰিজনিংৰ তো এতিয়া আমি যদি চাবলৈ যাওঁ ইয়াত কি কৈছে চাওক C A B কেব তো C টো আহে 3 নম্বৰত A টো আহে 1 নম্বৰত আৰু B টো আহে 2 নম্বৰত আৰু কেব টো আমাক কি লিখিছিল 6 এতিয়া চাওক 3 কে যদি যোগ কৰি দিও গুটেই কিটা 3 কে 4 4 2 6 ডাইৰেক্ট 6 ওলাই গৈছেগে ঠিক আছে তাৰ পিছত আকৌ কি দিছে টেব TAB টেব ইকুয়াল আমাক কিমান দি আছে 5 দি আছে তো T টো যদি আমি চাবলৈ যাওঁ T টো আহে 20 নম্বৰত ঠিক আছে A টো আহে 1 নম্বৰত আৰু B টো আহে 2 নম্বৰত তো এইটা যদি যোগ কৰো 20 কে 21 22 23 ঠিক আছে কিমান পাই গলো 23 পালো কিন্তু 23 টো নাই আমাৰ ইয়াত 23 দিয়া নাছিলে তো 23 ত জি দুটা ডিজিট আছিলে 2 আৰু 3 এইগিটা আকৌ যোগ কৰি দিও 2 3 যোগ কৰি যদি দিও আমি এটো পাই যামগে 5 এটো 5 আমাক দি আছিলে
মানে আমি যদি দুটা ডিজিটৰ সংখ্যা পাওঁগে তেতিয়া হিহঁতৰ আকৌ দুটা ডিজিটক যোগ কৰি দিম তেতিয়া এটা ডিজিট পামগে ঠিক আছে এতিয়া আমি বয়টোৰ ক্ষেত্ৰত উলিয়াবলৈ যাম ঠিক আছে বয়টো উলিয়াবলৈ যাম B O Y তো B টো 2 নম্বৰত আহে O টো আহে 15 নম্বৰত আৰু Y টো আহে 25 নম্বৰত ঠিক আছে Y টো আহে 25 নম্বৰ এটা এইটা সিম্পল যোগ কৰিম 15 আৰু 25 যদি যোগ কৰো 40 আৰু যদি 2 যোগ কৰো 42 এটো কিমান লাগল 42 ওলাই গল এতিয়া 42 টো মই নাথাকে বুলি কৈছো 42 যেহেতু দুটা ডিজিটৰ ওলাইছে তো হিহঁতৰ ডিজিট দুটাক যোগ কৰি দিম 4 আৰু 2 কো যোগ কৰি দিম 4 2 হৈ যাবগে 6 তো আমাৰ বয় ইকুৱেল কিমান হ'ব 6 তো 6 অপচন বি আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে তো বন্ধুসকল ইয়াতে আৰু আপোনালোকক এটা কথা জনাই থওঁ যদি আপোনালোকৰ এসএসসি জিডি পৰীক্ষাৰ বাবে সম্পূৰ্ণ সিলেবাস অৰ্থাৎ জিকে ম্যাথছ ৰিজনিং আৰু ইংলিশ বা হিন্দী গ্ৰামাৰ এগিটা সাবজেক্ট থকা কিছুমান পিডিএফ লাগে মাত্ৰ 60 টকা পে কৰিলে আপোনালোকে গুটেকিটা সাবজেক্ট থকা পিডিএফ আপোনালোকে পাই যাবগে ঠিক আছে মাত্ৰ 60 টকা ঠিক আছে 60 টকাত গুটেই সাবজেক্টৰ পিডিএফ বিলাক আপোনালোকে পাই যাব আৰু এতিয়াৰ পৰা যদি পঢ়ি থাকে বেছি সময় যেহেতু নাই ফেব্ৰুৱাৰী 4 তাৰিখৰ পৰা আপোনালোকৰ এক্সাম হ'বলৈ গৈ আছে ঠিক আছে এতিয়াৰ পৰা যদি এইখিনি গুটেখিনি পঢ়ি দিয়ে বহুতো কোৱেশ্চন কমন পৰিব তাৰ পৰা আৰু আসাম পুলিচৰ বাবেও কিছুমান পিডিএফ আমি বনাইছো আসাম পুলিচৰ মাত্ৰ 75 টকা পে কৰিলে গুটেই সাবজেক্ট থকা পিডিএফ বিলাক পাই যাব ঠিক আছে তো যদি কাৰোবাৰ প্ৰয়োজন হয় স্ক্ৰিনত নাম্বাৰ থাকিব নাম্বাৰটো আমাক WhatsAppত মেছেজ কৰি পেমেন্টটো কৰি দিলে আমি পিডিএফ বিলাক পঠাই দিম ঠিক আছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি কৈছে চাওক if bag is equal 1 hand is equal 9 then pen is equal what যদি bag সমান 6 হয় hand সমান 5 হয় তেনেহলে pen কিমান হ'ব সেম কোৱেশ্চন হয় ইয়াৰ আগৰটো যেনেকৈ কৰিছিল একে ধৰণৰ কোৱেশ্চনে হয় খালি আপোনালোকে চালেই হল এলফাবেটিক্যাল অৰ্ডাৰটো খালি জানিলেই হল তো আমি চাবলৈ যদি যাওঁ B A G bag তো B আহে 2 নম্বৰত A আহে 1 নম্বৰত আৰু G আহে 7 নম্বৰত এগিটা এটা যোগ কৰি দিম সিম্পল 2 1 3 3 হাতে 10 ঠিক আছে 10 কিন্তু আমাৰ বেগৰ ঠাইত দিছে কিমান 1 দিয়া আছে মানে 10ৰ যি দুটা ডিজিট আছে 1 আৰু 0 হেকিটাকো যোগ কৰি দিম 1 0 যদি যোগ কৰো তেতিয়া 1 পাঙ্গে ঠিক আছে তাৰ পিছত কি আছিল hen H E N hen হেনত যদি আমি চাবলৈ যাওঁ H আহে 8 নম্বৰত E আহে 5 নম্বৰত আৰু N আহে 14 নম্বৰত এটা যদি যোগ কৰো 8 পাছে 13 13 14 27 মানে 27 হৈ গল এটা 27 টো নাই হেনৰ ঠাইত আছে কিমান 9 আছে তো 2 হাতে যোগ কৰি দিছে 2 যোগ 7 কৰি দিলে কিমান লাগে 9 লাগে এটা বুজি পাইছে না যেটা মানে 2 ডিজিটৰ সংখ্যা আমি না ৰাখো হেকিটাক এটা ডিজিটলৈ লৈ যামগে এটা সিম্পল আমি কি উলিয়াব লাগিব পেন P E N তো P টো আহে কে নম্বৰত 16 নম্বৰত আহে E টো 5 নম্বৰত আহে আৰু N টো আহে 14 নম্বৰত 16 আৰু 14 যোগ কৰিলে 30 30 আৰু পাছে 35 35 হৈ গলগে এটা 35 ৰ দুটা ডিজিট যোগ কৰি দিয়ক 3 এ পাছে হৈ গলগে 8 ঠিক আছে আমাৰ আনসাৰটো হৈ গলগে 8 অপচন কোনটো আছে সি অপচনত আছে আশা কৰিছো বুজি পাইছে আৰু যদি কোৱেশ্চন কিটা বুজি পাইছে নেক্সট কোৱেশ্চনটো আগবাঢ়িম বলক কি দিছে চাওক if give is coded as 5137 bet is coded as 924 then how will get will be coded in the same code যদি give কি হিচাপে কোড কৰা হৈছে চাওক 5137 বেটক 924 তেন্তে হেই একেটা ভাষাতে কোড get GAT কেনেকৈ লিখা হ'ব এতিয়া এটা কথা মন কৰিব ইয়াত এলফাবেটিক্যাল অৰ্ডাৰটো আপোনালোকৰ প্ৰয়োজন নহয় কেলে চাওক GIVE ইয়াত কেটা লেটাৰ আছে 1 2 3 4 তাৰ ঠাইত কি লিখিছে 5137 5137 মানে as it is জিৰ যেটো নাম্বাৰ হেতু হৈ যাব 5 r নাম্বাৰটো হৈ যাব 1 তাৰ পিছত v নাম্বাৰটো হৈ যাব 3 e নাম্বাৰটো হৈ যাবগে 7 ঠিক একেদৰে BAT বেটক কেনেকৈ লিখিছে 924 হয়নে তো b ৰ ঠাইত আমি লিখি দিম 9 a ৰ ঠাইত লিখি দিম 2 আৰু t ৰ ঠাইত লিখি দিম 4 এনেকৈ আপোনালোকে নাম্বাৰিংটো কৰিলে হৈ গল ইয়াত এলফাবেটিক্যাল অৰ্ডাৰ চোৱাৰ দৰকাৰ নাই যদি আপোনালোকে হেতু চাবলৈ যায় তে ইকুৱেশ্যনটো কৰিব নোৱাৰিব ভুল হৈ যাবগে এতিয়া আমি কি উলিয়াব লাগে সিম্পল গেট GATE উলিয়াব লাগে তো জিটো গিভত আছিল গিভৰ জিটো আছিল 5 তো 5 আহিব প্ৰথমতে a টো বেটত আছিল 2 t টো আছিল বেটতে 4 আৰু e টো আছিল গেটত 7 ঠিক আছে 5247 হৈ যাবগে আমাৰ আনসাৰ একদম সিম্পল হয়তো এই কোৱেশ্চনটোৰ নিচিনা সিম্পল নাই কাৰণ ইয়াত এলফাবেটিক্যাল অৰ্ডাৰটো চাব নালাগে তো 5247 অপচন বি আছে 5247 অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে যদি বুজি পাইছে নেক্সট কোৱেশ্চনটো আগবঢ়াওক নেক্সট কোৱেশ্চনটো কি দিছে চাওক if Delhi Delhi is coded as 53541 and Kolkata is 82589662 how will Calicut be coded চাওক দিল্লীক 73541 হিচাপে কোড কৰা হৈছে আৰু কলকাতাক
82589662 বুলি কোড কৰা হয় তেন্তে হে একেটা কোডত কালিকটক কেনেকৈ লিখা হ'ব তো ইয়াতে আমাক কি কৰিব লাগিব চাওক দিল্লীটোক দি থৈছে আমাক DELHI দিল্লীটো কেনেকৈ কোড কৰা আছে 73541 এতিয়া এটা কথা মই ইয়াত মন কৰিব DELHI দিল্লীটোত কেটা লেটাৰ আছে এটো চাওকচোন দিল্লীটোত কেটা লেটাৰ আছে 6টা লেটাৰ আছে আৰু ইয়াত নাম্বাৰ কেটা আছে 1 2 3 4 5টা সৰি বন্ধুসকল দিল্লীটোত 6টা লেটাৰ নাই 5টা লেটাৰ আছে তো দিল্লীটোত কেটা লেটাৰ আছে 5টা লেটাৰ আছে DELHI 5টা লেটাৰ আছে আৰু ইয়াতো কেটা নাম্বাৰ আছে 1 2 3 4 5টা নাম্বাৰ আছে এতিয়া কি হ'ব চাওক যদি হেনেকে আপোনালোকৰ লেটাৰ আৰু নাম্বাৰ সেম দিয়া থাকে তেতিয়া কি কৰিব এই ডি টোকে আপোনালোকে হাত ধৰিব ই টোকে 3 ধৰিব এল টোক 5 ধৰিব এইচ টোক 4 ধৰিব আৰু আই টোকে 1 ধৰিব তো এইটো প্যাটাৰ্ন আপোনালোকে ফলো কৰিব লাগিব এতিয়া সেম আমি কলকাতাটো লিখি লওঁ কলকাতাটো আমাক কি দি আছে CALCUTTA দি আছে আমাক কলকাতা এটা কলকাতাৰ কোডটো দি আছে 82589662 দি আছে আমাক এটো দি আছে কলকাতাৰ কোডটো তো সেম মই কৈছো ন এটো C টো 8 হ'ব A টো 2 হ'ব L টো 5 হ'ব C টো আকৌ 8 হ'ব U টো 9 হ'ব double T মানে 66 আৰু A টো 2 হ'ব তো এতিয়া আমি গম পালো যে গুটে গিটাৰ যিটা লেটাৰ আছে তাৰ নাম্বাৰ গিটা আমি গম পাই গলো এতিয়া আমি কালিকটটো লিখব পাৰিম সিম্পল তো কালিকটটো কি হ'ব চাওক CULICUT এটা সিৰ ঠাইত কি আহিব চাওক সিৰ ঠাইত আহিব 8 তাৰ পিছত কি আহিব সৰি এটো কালিকটটো মই স্পেলিং ভুল হৈছে এ হ'ব লাগে তাৰ পিছত এৰ ঠাইত কি আহিব এৰ ঠাইত আহিব 2 এলৰ ঠাইত কিমান আহিব চাওক এলৰ ঠাইত আহিব 5 আইৰ ঠাইত আহিব 1 সিৰ ঠাইত আহিব আকৌ 8 ইউ ঠাইত আহিব কিমান ইউ টো কলকাতাত আছে 9 আৰু টি ঠাইত আহিব 6 তো এটো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ এটো হৈ যাব কাৰেক্ট আনসাৰ 82518996 82518996 অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ গল শুদ্ধ উত্তৰ তো চাওক এনে ধৰণে আপোনালোকে কোডিং ডিকোডিংৰ কোৱেশ্যনসমূহ কৰিব পাৰিব তো বন্ধুসকল আপোনালোকে এবিলাক যিমান পাৰে প্ৰশ্ন প্ৰেক্টিছ কৰি চাব কাৰণ আপোনালোকে যিমান প্ৰেক্টিছ কৰিব তেতিয়াহে টাইমটো আপোনালোকৰ কম লাগিব নহলে আপোনালোকে যদি এদিনতে যদি কৰিব যায় বহুত টাইম আপোনালোকৰ কিন্তু লাগি যাব আৰু এটা কোৱেশ্যন কৰিবলৈ আপোনালোকৰ 5-10 মিনিট যদি লগাই দিয়ে তেতিয়া হলে তো আপোনালোকৰ গুটেইটা কোৱেশ্যন কেনে কৰি থৈব তো এবিলাক যিমান পাৰে আপোনালোকে প্ৰেক্টিছ কৰিব তো আৰু প্ৰেক্টিছ কৰিবৰ কাৰণে আপোনালোকে এই পিডিএফ বোৰ বা মক টেষ্ট বোৰ লৈ লব পাৰে নেক্সট কোৱেশ্যন লা আগবাঢ়ো কি দিছে চাওক if park is coded as 5394 SART is coded as 17698 and Pandit is coded as 532068 how would you code NISAR NISAR in that code language to parkok jodi 5394 hisabe code kora hoy SARTok 17698 hisabe code kora hoy aru Panditok ki hisabe 532068 হিসাবে কোড কৰা হয় তেন্তে হেই একটা কোড ভাষাত আমি নিসাৰটো কেনেকে লিখিম NISAR এটুক আমি কেনেকে লিখিম তো প্ৰথমতে আমাক কি দি আছে এটা চাই লওঁ PARK আমাক পাৰ্ক দি আছে পাৰ্কৰ ঠাইত কি দি আছে 5394 এটো দি আছে তাৰ পিছত কি দি আছে SART SHIRT SART টো কি দি আছে 17698 আমাক দি আছে আৰু কি দি আছে আমাক পণ্ডিত দি আছে PANDIT পণ্ডিত দি আছে পণ্ডিতটো আমাক কি দিছে 532068 এটো আমাক দি আছে এটা আমাক উলিয়াব গৈছে কি নিসাৰ NISAR এটা আমি যদি চাও n টো কোড আছে চাওক n টো পণ্ডিত আছে তো n টো কিমান হয় 2 প্ৰথমতে 2 আহিলে i টো কোড আছে চাওক i টো সাৰ্টত আছে তো এটো হৈ যাব 6 তাৰপিছত S2 সাৰ্টত আছে 1 H2 সাৰ্টত আছে 7 A2 কোড আছে পাৰ্কত 3 হ'ব আৰু R2 পাৰ্কত আছে 9 হ'ব তো এটো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ 261739 অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো বন্ধুসকল এতিয়া আপোনালোকে এনে ধৰণৰ প্ৰশ্নসমূহ কৰিব পাৰিব চাগে তো যদি বুজি পাইছে ভিডিওটো ভাল লাগিছে লাইক কৰি থাকিব আমি নেক্সট কোৱেশ্যনলৈ আগবাঢ়িম কি দিছে চাওক ইন এ সাৰ্টেন কোড P is eto ki ko hashtag A is amar percentage of C is pi
and E is @ how is P is written in that code to most important question hoy aru interesting hoy to apnaloke jodi buji paise ba koribo paribo apnaloke comment ot janai dibosun yar answer to ki hobo ami sam kune kune apnaloke etu koribo parise কি কৈছে চাওক এটা কোড ভাষাত বা সার্টেন কোড ভাষাত কি কৰিছে p টুক হ্যাশট্যাগ বুলি লিখা হৈছে p টু কি লিখা হৈছে হ্যাশট্যাগ বুলি লিখা হৈছে তাৰ পিছত কি কৰিছে a টুক আমি কি হিচাপে লিখিছো পার্সেন্টেজ সিম্বল হিচাপে লিখা হৈছে আৰু c টুক কি লিখা হৈছে পাই হিচাপে লিখা হৈছে p টুক c টুক কি লিখা হৈছে পাই সিম্বলটো লিখা হৈছে আৰু e টুক @ হিচাপে লিখা হৈছে e টুক কি হিচাপে লিখা হৈছে @ সিম্বলটো হতে লিখা হৈছে এতিয়া এই কোড ভাষাটোত আমি পিচ টু উলিয়াব লাগে p e a c e এটো উলিয়াব লাগে p e a c e এটো আমাৰ সিম্বলটো উলিয়াব লাগে তো p টু প্ৰথমতে আহিব তো হ্যাশট্যাগ টু প্ৰথমতে আহিব e টুৰ ঠাইত কি লিখিম @ লিখিম তো এটো আহি গল a ঠাইত পার্সেন্টেজ লিখিম এটো আহি গল c ঠাইত আমি পাই চিন দিম এটো আহি গল আৰু e ঠাইত আকৌ আমি কি দিম @ দিম তো এটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ চাওক কোনটো অপচন আছে অপচন কোনটোত আছে চাওক অপচন ডি টু হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টু হৈ যাব শুদ্ধ উত্তৰ তো বলক এটা আমি নেক্সট কোৱেশ্চনলৈ আগবঢ়ো কি দিছে চাওক if b is equal to bag is equal 10 then box is equal what যদি b সমান 2 হয় আৰু bag সমান 10 হয় তেন্তে box মানে কিমান তো চাওক এটা কি দিছে b is equal আমাক 2 দি আছে আমি যদি alphabetical order গিটা চাও তেতিয়া b 2 নম্বৰত আহে তো হয় আমি গম পালো এতিয়া ব্যাক টুলে চাওচোন আমি ব্যাক টু কি দিছে b a g তো b টু কে নম্বৰত আহে 2 নম্বৰত আহে a টু কে নম্বৰত আহে 1 নম্বৰত আহে আৰু আমি যদি g টুলে যাও g টু আহে 7 নম্বৰত g টু কে নম্বৰত আহিব 7 নম্বৰত এতিয়া গুটেকিটা যদি আমি যোগ কৰো 2 এ কে 3 3 হাতে যদি যোগ কৰি দিও কিমান হ'ব 2 যোগ 1 যোগ 7 যদি কৰি দিও 3 হাতে 10 তো আমি 10 ব্যাক টু কি পাইছো 10 পাইছো তো একেটা কোড ভাষাত আমি বক্স টু উলিয়াব পাৰিম b o x উলিয়াব লাগে তো b টু আহে 2 নম্বৰত o টু আহে 15 নম্বৰত আৰু x টু আহে 24 নম্বৰত x টু কিমান নম্বৰত 24 নম্বৰত সিম্পল একিটা আমি প্লাস কৰি দিম 15 আৰু 24 যদি যোগ কৰো 5 4 9 এটো হৈ যাব 39 আৰু 39 ৰ লগত 2 প্লাস কৰিলে যাব 41 তো এটো কিমান হৈ যাব 41 সিম্পল হয় একদম সহজ প্ৰশ্ন আছিল তো এটো শুদ্ধ উত্তৰটো যাব অপচন সি তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকো আপোনালোকৰ পৰীক্ষাত কেতিয়াবা আহিব পাৰে বিশেষকৈ গ্ৰেড 4 ত আপোনালোকৰ এনেকুৱা বিলাক প্ৰশ্ন আহি থাকে তো আপোনালোকে ভালদৰে চাই যাব এটা আমি নেক্সট কোৱেশ্চনলৈ আগবঢ়ো কি দিছে চাওক if f l a r e is coded as 21 15 26 9 and 22 then how would brief b r e i a brief be coded in the same language to f l a r e f l a r e to keneke code কৰা হৈছে 21 15 তাৰপিছতে 26 9 আৰু 22 হিচাপে কোড কৰা হৈছে আৰু ব্রিফ টুক হে একটা কোড ভাষাত কি হ'ব আমি উলিয়াব গৈছে তো ইয়াতে যদি আপোনালোকে alphabetical order to ফাৰ্ষ্টৰ পৰা চাই হে এৰ পৰা যদি চাই হে a to 1 b to 2 তেনেকে যদি চাই হে তেতিয়া দেখিব যে f to 21 নম্বৰত নাই l to 15 নম্বৰত নাই বা a to 26 নম্বৰত নাই তো আপোনালোকক মই কৈছিলো ভিডিওটোৰ আৰম্ভণিতে আপোনালোকক কৈছিলো যে alphabetical order to আপোনালোকে লাষ্টৰ ফালৰ পৰা চাব লাগিব z to 1 হ'ব পাৰে y to 2 হ'ব পাৰে x to কি হ'ব পাৰে 3 হ'ব পাৰে এনেকে আপোনালোকে alphabetical order to জানিব লাগিব তো এতিয়া আমি যদি চাও দেখিছো যে f to 21 নম্বৰত আহে l to 15 নম্বৰত আহে a to 26 ত আহে আৰু r to 9 আহে আৰু e to 22 ত আহে তো এটো কি কৰিছে উল্টাকে কৰি আছে তো সেম আমি brief b r e i f to উল্টাকে বনাই দিম b r e i f এটুকু আমি কি কৰি দিম উল্টাকে বনাই দিম তো ইয়াক যদি আমি কৰিবলৈ যাও কি হ'ব চাওক b টু কে নম্বৰত আহে উল্টাকে যদি চাও 25 ত আহিব r টু কে নম্বৰত আহিব r টু আহিব 9 নম্বৰত e টু কে নম্বৰত আহিব e টু আহিব 22 নম্বৰত i টু আহিব 18 নম্বৰত আৰু f টু আহিব কিমান নম্বৰত f টু আহিব 21 নম্বৰত এইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ তো কোনটো অপচন আছে চাওক 25 9 22 18 21 25 9 22 18 21 অপচন ডি টু হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টু হৈ গল শুদ্ধ উত্তৰ তো বন্ধুসকল এতিয়া আপোনালোকৰ এনে ধৰণৰ প্ৰশ্নসমূহ পৰীক্ষাত আহিলে কৰি থৈব পাৰে যেন নেক্সট কোৱেশ্চনটো আগবঢ়ো কি দিছে চাওক তো ইয়াতে আমাক এনালজি কিছুমান প্ৰশ্ন দিছে bow is related to arrow and pistol is related to bow মানে
কি হয় হেতু আপোনালোকে জানিব লাগিব তো কি হয় বো মানে আছে ধেনু তো ধেনুটি কি হৈতে ৰিলেটেড হৈছে কাৰৰ হৈতে ৰিলেটেড এৰো মানে কাৰ ধেনু যদি কাৰৰ হৈতে ৰিলেটেড হৈ থাকে পিস্তলটো কিহৰ হৈতে ৰিলেটেড হ'ব তো আমি সিম্পল জানো পিস্তলটো কাৰ হৈতে পিস্তলত কি ভৰাও আমি গুলি ভৰাও তো অপচন এটো হৈ যাব শুদ্ধ উত্তৰ একদম সিম্পল হয় সিম্পল বিলাক আপোনালোকে জানি যাব ইয়াৰ লগতে আমি টাফ কিছুমান ৰাখিছো তো বলক আমি টাফ বিলাক আলোচনা কৰো কি দিছে এতিয়া চাওক কংকানি ইজ ৰিলেটেড টু গোৱা এটো গোট নহয় গোৱা হ'ব লাগিছিলে তো কংকানি ইজ ৰিলেটেড টু গোৱা ইন দা সেম ওয়ে ডগৰি ইজ ৰিলেটেড টু এতিয়া চাওক তো কংকানি টু গোৱাৰ হৈতে ৰিলেটেড হৈ আছে এতিয়া সেম আমি যদি চাও ডগৰিটো কিহৰ হৈতে ৰিলেটেড হৈ আছে এটা বন্ধুসকল কংকানিটো কি হয় চাওক প্ৰথম কথা হল কংকানিটো হয় কি তো আমি জানিব লাগিব কংকানিটো কি হয় তো কংকানি কি হয় এটো হয় গোৱাৰ অফিচিয়েল ল্যাঙ্গুৱেজ তো মনে ৰাখিব কংকানিটো গোৱাৰ অফিচিয়েল ল্যাঙ্গুৱেজ হয় এতিয়া আমি জানিব লাগিব যে ডগৰিটো কোন ষ্টেটৰ অফিচিয়েল ল্যাঙ্গুৱেজ হয় বা কোন ষ্টেটত বেছিকে প্ৰচলিত তো আমি যদি অপচন কিটা ভালদৰে চাও মধ্যপ্ৰদেশ আছে ওড়িশা আছে জম্মু কাশ্মীৰ আছে আৰু গুজৰাট আছে তো আপোনালোকে চাব জম্মু কাশ্মীৰ হৈ যাব কাৰেক্ট এনসাৰ কাৰণ ডগৰিটো কি হয় জম্মু কাশ্মীৰত বিশেষকে প্ৰচলিত এটা ভাষা হয় তো ডগৰিটো জম্মু কাশ্মীৰ হৈতে ৰিলেটেড হ'ব তো আমি নেক্সট কোৱেশ্চনটো আগবঢ়ো কি দিছে চাওক 63 is related to 21 and 27 is related to 63 to 21 হৈতে ৰিলেটেড হৈ আছে এতিয়া 27 টো কিহৰ হৈতে ৰিলেটেড হ'ব তো বন্ধুসকল চাওক প্ৰথমতে ডাঙৰ সংখ্যাটো আছে 63 আছে আৰু তাৰ এটো লগত কি ৰিলেটেড হৈছে 21 ৰিলেটেড হৈছে যে 63 ৰ পৰা কিবা কৰি পিনে আমি 21 বনাব পাৰিম নেকি বা 21 ৰ পৰা কিবা কৰি পিনে 63 বনাব পাৰিম নেকি হেতু চাব লাগিব তো আমি যদি চাও সিম্পল কি হয় 21 ৰ লগত যদি 3 এটা পূৰণ কৰি দিও 3 গুণ 3 3 গুণ 6 63 ওলাই যায় তো একেটা আমি সেম কৰিম এটা কি হ'ব এতিয়া 27 এতিয়া মানে চাওক আৰু এটা কথা 63 ক যদি 3 ৰে হৰণ কৰি দিও 63 ক যদি 3 ৰে হৰণ কৰি দিও তেও কিন্তু আমাৰ 21 ওলাই যায় তেও কিমান ওলাই যায় 21 ওলাই যায় তো একেটা নিয়ম কৰিম 27 ক 3 ৰে হৰণ কৰি দিম তো 27 ক যদি 3 ৰে হৰণ কৰো কিমান হ'ব এটো হৈ যাব 9 তো কিমান হৈ যাব 9 হৈ যাব অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো বন্ধুসকল আজি ভিডিওটো যদি আপোনালোকৰ ভাল লাগে ভিডিওটো লাইক কৰি দিব আৰু বন্ধু-বান্ধৱৰ সৈতে শেয়াৰ কৰি দিব আৰু ইয়াতকে যদি টাফ কোৱেশ্চন লাগে আৰু এনালজি আৰু কোডিং ডিকোডিংৰ ওপৰত যদি ইয়াতকে কোৱেশ্চন টান লাগে তেতিয়া হলে আপোনালোকে কমেন্ট কৰি দিব আমি নেক্সট পাৰ্টটো ইয়াৰ বনাই দিম ধন্যবাদ